ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটি বাৰ সেৱা আৰু ধন্যবাদ জনাইছোঁ। লগতে আমাৰ মহান গুৰু পিতাইক কোটি কোটি বাৰ সেৱা জনাই গুৰু মাতাকো মোৰ সেৱা জনাইছোঁ। লগতে আজি এই বিশ্ৰামবাৰীলৈ অহা সমূহ দাসদাসীক মোৰ সেৱা জনাইছোঁ। মই প্ৰথমতে মোৰ জীৱনটো সাক্ষ্য হ'ল, প্ৰথমতে এজন মই সম্পূৰ্ণ মদাহী টাইপৰ মানুহ আছিলোঁ। মদ খাই যেতিয়া মটৰচাইকেল চলাওঁতে পৰি পেলাই মোৰ কঁকালৰ ৰাজহাড়ডাল সম্পূৰ্ণ 3টা ডিছ মোৰ ভাগি গুড়াগুড়ি হৈ গৈছিল। মই অসমৰ বহুত ঠাইত চিকিৎসা কৰিও কিন্তু ভাল নহ'লোঁ। পাছত গৈ মই পাটনাত মোৰ কঁকালৰ অপাৰেশ্যন কৰিলোঁ। অপাৰেশ্যন কৰাৰ পাছতো বহুত বছৰ মোৰ কঁকালৰ বিষত থাকিব নোৱাৰা হৈ আছিলোঁ। যেতিয়া মই প্ৰভু যীশুৰ এই যি পবিত্ৰ গৃহৰ মই শুভ সংবাদ পালোঁ, শুভ সংবাদ পাই মোৰ ভণ্টিৰ যোগেদি পাইছিলোঁ। ভণ্টিয়ে আগতে এই পবিত্ৰ গৃহলৈ আহিছিলে। ভণ্টিৰ যোগেদি যেতিয়া মই শুভ সংবাদটো পোৱাত মই পবিত্ৰ গৃহলৈ আহিলোঁ। এই বছৰ মই ফেব্ৰুৱাৰী 8 তাৰিখে আহিছিলোঁ 2024। যেতিয়া আহিয়ে মই গুৰু পিতাইক লগ কৰিলোঁ, গুৰু পিতাই তেতিয়াই আশ্বাস দিছিলে যে ভাল হ'ব তোমাৰ। মই সেনেকৈ এতিয়ালৈকে মোৰ 4 মাহ হৈছে অহা। মই যোৱা দুটামান সপ্তাহৰ আগত আহিছিলোঁ আকৌ মই বিশ্ৰামবাৰত। তেতিয়া গুৰু পিতাইক কৈছিলোঁ, গুৰু পিতাই মোৰ কঁকালটো খুব বিষ হৈ আছে। গুৰু পিতাইক তেতিয়া ঘপকৈ তাতে মোক হাতখন লগাই দি ক'লে যে ভাল হৈ যাব। সেইদিনাখন পাই মোৰ কঁকাল বিষটো আজিলৈকে নাইকিয়া হৈ গ'ল। মোৰ জীৱনটো সাক্ষ্য হৈ গ'ল। লগতে মোৰ 2টা ল'ৰা ছোৱালী আছে, সিহঁতেও যাতে পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে তাৰ বাবে মই মোৰ গুৰু পিতাইৰ পৰা আশীৰ্বাদ দি আছোঁ, প্ৰভু যীশুৰ পৰা মই আশীৰ্বাদ দি আছোঁ। মোৰ জীৱনটো সাক্ষ্য হৈ আহিল। অশেষ ধন্যবাদ।